Hello friends, welcome to Study Insight. এইটো ভিডিঅ'ত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কিছুমান ইম্পৰ্টেণ্ট MCQs আলোচনা কৰিম। তো বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তো প্ৰথমটি প্ৰশ্নত সোধা হৈছে আন্দামান এণ্ড নিকোবৰ গ্ৰুপ অফ আইলেণ্ড ইজ কনচিষ্ট অফ হাউ মেনি আইলেণ্ডছ। আৰু আপোনালোকে জানে আন্দামান এণ্ড নিকোবৰ ইউনিয়ন টেৰিটৰী যিটো ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ইউনিয়ন টেৰিটৰীৰ ভিতৰত হয়। আৰু সেই আন্দামান এণ্ড নিকোবৰ আচলতে ডাইৰেক্ট এটা লেণ্ডমাছ নহয়। আৰু আপোনালোকে জানে বে অফ বেংগলৰ ওপৰত অৱস্থিত হয়। গতিকে অকল এটা আইলেণ্ড নহয়, বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ আইলেণ্ড লগ হৈ পেলাই, বহুতো দ্বীপপুঞ্জ লগ হৈ পেলাই এই আইলেণ্ডটো গঠিত হৈছে। আৰু কিমানটা আইলেণ্ড লগ হৈ পেলাই আন্দামান এণ্ড নিকোবৰ গঠিত হৈছে, আৰু সেইটো হৈছে 219 বুলি দিয়া আছে প্ৰশ্নটোত ফ্ৰেণ্ডছ, কিন্তু এজ অফ নাও ইট ইজ 572। মনত ৰাখিব 572টা হয়। তো যিহেতু যেতিয়া গৰাখহনীয়া হয় অথবা ইৰ'জন হয়, তাৰপিছত বিভিন্ন সময়ত জিঅ'গ্ৰাফিকেল লোকেশ্যন অনুযায়ী তাৰ এৰিয়া অনুযায়ী ইনক্ৰিজ কৰা হয় আইলেণ্ডৰ সংখ্যাটো, আৰু সেইবাবে লেটেষ্ট ডাটা অনুযায়ী এইটো 572 হয় বৰ্তমান। তো এইখন আগৰ বুক যিহেতু ইয়াত 219 বুলি আছে, চ' ৰিমেম্বাৰ 572টা আইলেণ্ডৰ দ্বাৰা আন্দামান এণ্ড নিকোবৰ আইলেণ্ড গঠিত হয়। ইয়াৰ উপৰি আন্দামান এণ্ড নিকোবৰৰ ওপৰত বিভিন্ন প্ৰশ্ন সোধা হয় পৰীক্ষাত, কাৰণ আন্দামান এণ্ড নিকোবৰত টুৰিজিমৰ ক্ষেত্ৰত অথবা ইয়াৰ ফ্ল'ৰা এণ্ড ফাউনা আৰু ইয়াৰ যিবিলাক আপোনাৰ পাহাৰ আছে অথবা যিবিলাক টাপু দ্বীপপুঞ্জ আছে বিভিন্ন কাৰণত বিখ্যাত হয়। আমি বেৰেন আইলেণ্ডৰ কথা ক'ব পাৰোঁ। বেৰেন আইলেণ্ড ওৱান অফ দ্য ইম্পৰ্টেণ্ট ভলকেনিক এৰাপশ্যন আইলেণ্ড, য'ত মানে আগ্নেয় উদগিৰণ হৈ থাকে, প্ৰায় 24 আৱাৰ হৈ থাকে। এইটো বেৰেন আইলেণ্ড আপোনালোকে জানে, মনত ৰাখিব। আৰু আন্দামান এণ্ড নিকোবৰৰ কেপিটেল হয় পৰ্ট ব্লেইৰ পৰ্ট ব্লেইৰ। আন্দামান এণ্ড নিকোবৰৰ কথা যদি কওঁ, আমি আন্দামান এণ্ড নিকোবৰ মেইনলি আন্দামান এটা আইলেণ্ড হয়, নিকোবৰ তলৰ আইলেণ্ড হয়। আৰু এই আন্দামানত ইয়াতে নৰ্থ আন্দামান, মিডিল আন্দামান এণ্ড চাউথ আন্দামান তিনিটা পাৰ্ট আছে। তাৰ তলত লিটিল আন্দামান আছে, দেন নিকোবৰ। দিছ ইজ নিকোবৰ, দিছ ইজ আন্দামান। আৰু নিকোবৰৰ একদম চাউথৰ যিটো পইণ্ট আছে, সেইটো চাউথৰ মষ্ট পইণ্ট অফ ইণ্ডিয়া, তাক আমি ইন্দিৰা পইণ্ট বুলি কওঁ। ইন্দিৰা পইণ্ট মনত ৰাখিব। চ' দ্য মষ্ট চাউথেষ্ট পইণ্ট অফ ইণ্ডিয়া। দ্য অৰিজিন অফ লাক্ষাদ্বীপ আইলেণ্ড ইজ, আৰু অৰিজিন অফ লাক্ষাদ্বীপ আইলেণ্ড ইজ কৰেল। কৰেল মানে হৈছে কিছুমান অৰ্গেনিক কম্পাউণ্ড, আৰু যেনেকুৱা বেচিকেলি কেলছিয়াম কাৰ্বনেট থাকে তাত, CaCO3 কেলছিয়াম কাৰ্বনেট। তো কৰেলৰ দ্বাৰা গঠিত হয় এই লাক্ষাদ্বীপ আইলেণ্ডটো। নেক্সট প্ৰশ্নটিত সোধা হৈছে এ কণ্টিনিউৱেশ্যন অফ দ্য ৱেষ্টাৰ্ণ ঘাট ইজ দ্য। ৱেষ্টাৰ্ণ ঘাট যিটো আছে, সেই ৱেষ্টাৰ্ণ ঘাট বা পাহাৰ যিবিলাক আছে, সেই এৰিয়াটো ক'লৈকে কণ্টিনিউ হৈছে, আৰু সেইটো হৈছে কাৰ্ডামান হিলছ, হয়নে, যাক আমি এলাইচি হিল বুলিও কওঁ। কাৰ্ডামান মানে হৈছে ইলাচি, কাৰ্ডামান হিলছ। ক'ত আছে কাৰ্ডামান হিলছ? সেইটো মনত ৰাখিব, কেৰেলাত আছে ন, কেৰেলাত অৱস্থিত হয়। নেক্সট প্ৰশ্নত সোধা হৈছে দ্য ৰিভাৰ অলকানন্দা অৰিজিনেটেড ফ্ৰম দ্য। অলকানন্দা ৰিভাৰটো ক'ৰ পৰা অৰিজিনেট হৈছে, আৰু সেইটো আলাকাপুৰী গ্লেচিয়াৰ, হয়নে, এই হিমবাহটোৰ পৰা হৈছে। আৰু এইটো আছে নিয়াৰ বদ্ৰীনাথ উত্তৰাখণ্ড। আপোনালোকে নিশ্চয় জানে উত্তৰাখণ্ডত অৱস্থিত হয় বদ্ৰীনাথৰ ওচৰত আছে আলাকাপুৰী গ্লেচিয়াৰ। ইণ্ডিয়াছ পেৰেনিয়েল ৰিভাৰ আৰ মষ্টলি ইন দ্য। তো পেৰেনিয়েল ৰিভাৰ কাক কয়, এইটো মনত ৰাখিব। যিখিনি ৰিভাৰ সাধাৰণতে গোটেই বছৰটোত পানী থাকে, ঠিকে আছে, গোটেই বছৰটোত পানী থাকে, সেইখিনি ৰিভাৰ পেৰেনিয়েল ৰিভাৰ বুলি কয়। আৰু বেচিকেলি যিখিনি হিমালয়ান ৰিভাৰ, সেইখিনিত গোটেই বছৰটোত পানী থাকে, কাৰণ সেইখিনি গ্লেচিয়াৰৰ পৰা আহে, গতিকে গোটেই বছৰটো পানী থাকে। কিন্তু আমি যদি চাউথৰ আমাৰ নদীবিলাকৰ কথা কওঁ, কাবেৰী নদী অথবা গোদাবৰী নদী, সেইবিলাকত কিন্তু গোটেই বছৰৰ পানী নাথাকে বা কিছু পৰিমাণে কমি যায়। তো এই ক্ষেত্ৰত যিখিনি পেৰেনিয়েল ৰিভাৰ হয়, সেইখিনি কোনটো ৰিজনৰ পৰা হয়? নৰ্দাৰ্ণ ৰিজন। আমি নিশ্চয় জানো যে হিমালয় পৰ্বতৰ ফালৰ পৰা আহে এই পানীখিনি, হয়নে, নৰ্দাৰ্ণ ৰিজনত অৱস্থিত হয়। যেনেকৈ গংগা, আমি যমুনাৰ কথা ক'ব পাৰোঁ, ব্ৰহ্মপুত্ৰৰ কথা ক'ব পাৰোঁ ন। গতিকে ঠিক আছে, আমি আগবাঢ়িছোঁ। ৱেৰ ইন ইণ্ডিয়া আৰ ফাউণ্ড ৰডেনডেনড্ৰনছ এণ্ড অৰ্কিড এবাণ্ডেণ্টলি। চ' যিটো ৰডেনডেনড্ৰনছ আছে বা অৰ্কিড আমি কওঁ, যিবিলাক ফ্লাৱাৰ, ঠিক আছে, ফ্লাৱাৰ জাতীয় কিছুমান উদ্ভিদ, আৰু সেইখিনি পৰ্যাপ্ত পৰিমাণে ক'ত পোৱা যায় সেইটো সোধা হৈছে। আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত পোৱা যায়, মনত ৰাখিব, ৰডেনড্ৰনছ আৰু অৰ্কিড বেচিকেলি। নেক্সট প্ৰশ্নত সোধা হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া গ্ৰ'জ মেক্সিমাম এমাউণ্ট অফ টবেকো, আৰু সেইটো হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশত আটাইতকৈ বেছি পৰিমাণে টবেকো প্ৰডিউচ হয়। এমং দ্য ষ্টেট অফ ইণ্ডিয়া দ্য পাৰ একাৰ ইয়েল্ড অফ হুইট ইজ দ্য হাইয়েষ্ট ইন। যিটো পাৰ একাৰ ইয়েল্ড, প্ৰতি একৰত যিটো উৎপাদন হয়, সেইটো আটাইতকৈ ক'ত বেছি হয়, আৰু সেইটো হৈছে পাঞ্জাৱত। হুইচ অফ দ্য ফলোইং হেজ দ্য ৰিচেষ্ট আইৰণ অ'ৰ ডিপ'জিট।
আৰু ৰিচাৰ্জ আইৰণ অ'ৰ ডিপজিট আটাইতকৈ ল' আকৰিকটো ক'ত বেছি পৰিমাণে পোৱা যায়, কোন ঠাইডোখৰত বেছি আছে, আৰু সেইটো হৈছে বিলাদিয়া ইন মধ্যপ্ৰদেশ। মনত ৰাখিব, মধ্যপ্ৰদেশত আটাইতকৈ বেছি আইৰণ অ'ৰ পোৱা যায়। দ্য ফাইবাৰ ক্ৰপ অকুপাইং লাৰ্জেষ্ট এৰিয়া ইন ইণ্ডিয়া ইজ, আৰু আটাইতকৈ বেছি ফাইবাৰ ক্ৰপ কোনবিধ তলত দিয়া নিম্নোক্ত কোনবিধে আগুৰি আছে, আৰু সেইটো হৈছে কটন। গোটেই ফাইবাৰ জুট বা কটন বা ফ্লেক্স গোটেই সেইবোৰৰ ভিতৰত আটাইতকৈ বেছি কটনে অকুপাই কৰি আছে এৰিয়া। কটন আটাইতকৈ প্ৰডিউচ ক'ত হয়, আগতে মহাৰাষ্ট্ৰত আছিলে আৰু এতিয়া ফাৰ্ষ্ট পজিশ্যনত আছে গুজৰাট, নম্বৰ 1 এণ্ড ছেকেণ্ড পজিশ্যন ইজ মহাৰাষ্ট্ৰ, মনত ৰাখিব। চ' গুজৰাট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ কটন ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যন ইজ দ্য মষ্ট চুইটেবল চইল ফৰ গ্ৰ'য়িং কটন ইজ, আৰু কটন গ্ৰ' কৰিবৰ কাৰণে মষ্ট চুইটেবল চইল কোনটো হয়, মাটি কোনবিধ হয়, সেইটো ৰেগুলাৰ চইল। ৰেগুলাৰ বুলি ক'লে যিটো আলুভিয়েল চইল, আৰু বেচিকেলি অলপ বালি টাইপৰ ৰেড চেণ্ডি যিটো লম ফৰ্মত থাকে সেই পানী সেই মাটিত বেছিকৈ কটন গ্ৰ' হয়, মনত ৰাখিব। চ' হাউ মেনি মেজৰ পৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া, আৰু ইণ্ডিয়াত কিমানটা প্ৰধানকৈ মেজৰ পৰ্ট আছে, আৰু সেইটো হৈছে 12টা, মনত ৰাখিব 12। দেয়াৰ আৰ 12 মেজৰ পৰ্টছ ইন ইণ্ডিয়া, আউট অফ হুইচ 11 আৰ গভমেণ্ট। চ' গভমেণ্ট যদি আমি ক'বলৈ যাওঁ 11টা গভমেণ্ট হয় আৰু এটা প্ৰাইভেট হয়, ঠিক আছে। চ' টোটেল 12 ports are there in India at present. Question number 72. The most important commodity that is being transported by pipeline in the world is, আৰু আটাইতকৈ বেছি পাইপলাইনেৰে কোনবিধ কমডিটি ট্ৰান্সফাৰ হয়, আৰু সেইটো হৈছে মিনাৰেল অইল। অপশ্যন নম্বৰ ডি, মিনাৰেল অইল। In which union territory the density of population is least, আৰু ক'ত আটাইতকৈ ডেন্সিটি ঘনত্ব কম হয়, কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলত, আৰু সেইটো হৈছে আন্দামান এণ্ড নিকোবাৰ, মনত ৰাখিব। পপুলেশ্যন ডেন্সিটি ইজ মিনিমাম, লিষ্ট, ঠিক আছে। দ্য লাৰ্জেষ্ট ষ্টেট ইন টাৰ্মছ অফ এৰিয়া ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ, তো একৰ্ডিং টু জিঅ'গ্ৰাফিকেল এৰিয়া কোনখন ষ্টেট নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰ হয়, আৰু সেইখন হয় অৰুণাচল প্ৰদেশ। ছেকেণ্ড ইজ আছাম, ফাৰ্ষ্ট ইজ অৰুণাচল প্ৰদেশ ছেকেণ্ড নম্বৰ। দ্য আবু ইজ দ্য হাইয়েষ্ট পিক অফ দ্য, আৰু যিটো আবু মাউণ্ট আবু সেইটো হাইয়েষ্ট পিক হয় আৰাৱলী। যিখিনি আৰাৱলী ৰেঞ্জ আছে আমাৰ ৱেষ্টাৰ্ণ ছাইডত, ইণ্ডিয়াৰ মেপখন যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে যিটো ৱেষ্টাৰ্ণ ছাইড আছে গুজৰাটৰ পৰা এই ছাইডটোত, এইখিনি আৰাৱলী ৰেঞ্জ হয়নে। এই আৰাৱলী ৰেঞ্জ যিটো আছে তাৰ যিটো হাইয়েষ্ট পিক সেইটো মাউণ্ট আবু আমি জানো হয়নে, আৰু সেইকাৰণে সোধা হৈছে কোনটো ৰিজিয়নত আছে, সেইটো আৰাৱলী ৰিজিয়নত। আৰু মাউণ্ট আবুৰ কথা মনত ৰাখিব, মাউণ্ট আবু ৰাজস্থানৰ হয়, ৰাজস্থানৰ দিলৱাৰা টেম্পল ইয়াত অৱস্থিত হয়, দিলৱাৰা টেম্পল, জৈন টেম্পল হয়নে, জৈন ধৰ্মী এটা মন্দিৰ হয় দিলৱাৰা টেম্পল, মাউণ্ট আবুত অৱস্থিত হয়। কুৱেশ্যন নম্বৰ 76, ইন হুইচ ষ্টেট more than 70% of the population is below poverty line, আৰু BPL 70%, 70% অধিক মানুহ BPL হয়, আৰু সেইটো হৈছে ওড়িশা। ওড়িশাৰ 70%তকৈ বেছি মানুহ BPL হয়। 2011ৰ চেঞ্চাছ অনুযায়ী কোৱা হৈছে, এতিয়াৰ ষ্টেটাছ আমি গম পাম 2021ত। হোৱাট ইজ দ্য মিনিমাম এনুৱেল ৰেইনফল ৰিকুৱাৰ্ড ফৰ ৰাইচ কাল্টিভেশ্যন ইন ইণ্ডিয়া, তো ধান কাল্টিভেশ্যনৰ কাৰণে ধান ৰুবলৈ হ'লে মিনিমাম যিখিনি বৰষুণত লাগে সেইটো পৰিমাণ কিমান, আৰু সেইটো হৈছে 100 চেণ্টিমিটাৰ, 100 চেণ্টিমিটাৰ ৰেইনফল ইজ ৰিকুৱাৰ্ড মিনিমাম হয়নে। তো ৰেইনফল যিটো জোখা হয় সেই যন্ত্ৰবিধৰ নাম কি, এইটো হৈছে ৰেইন গজ, মনত ৰাখিব ৰেইন গজ, এটা চিম্পল যন্ত্ৰ হয়, আৰু বেচিকেলি চেণ্টিমিটাৰ বা মিলিমিটাৰত জোখা হয় বৰষুণৰ পৰিমাণটো। চ' নেক্সট কুৱেশ্যন ইজ দ্য মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড ইন, মাউণ্ট এভাৰেষ্ট ক'ত লোকেটেড হয়, নেপাল হয়নে, নেপালত লোকেটেড হয়, মনত ৰাখিব, ইণ্ডিয়াত নহয় কিন্তু। তো আটাইতকৈ ওখ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট, যিটো নেপালত লোকেটেড হয়, বৰ্তমান যিটো চাইনাই ক্লেইম কৰিব বিচাৰি আছে। মাউণ্ট এভাৰেষ্টৰ হাইট 8,848 মিটাৰ, 8848, মনত ৰাখিব। আৰু যিটো ছেকেণ্ড হাইয়েষ্ট পিক আছে সেইটো হৈছে আমাৰ K2, যাক আমি গডৱিন অষ্টিন বুলিও কওঁ, মনত ৰাখিব গডৱিন অষ্টিন। চ' এইটো ছেকেণ্ড হাইয়েষ্ট পিক হয়, আৰু এইটো হয় 8,611 মিটাৰ ওখ, মনত ৰাখিব 8611, আৰু এইটো ইণ্ডিয়াই ক্লেইম কৰে ইণ্ডিয়াৰ বুলি, কাৰণ এইটো পিঅ'কেত অৱস্থিত হয়, পাকিস্তান অকুপাইড কাশ্মীৰত অৱস্থিত হয়, আৰু পাকিস্তানে ক্লেইম কৰে পাকিস্তানৰ হয় বুলি। গতিকে কিছু
কণ্ট্ৰভাৰ্চিয়েল হয় এই লোকেশ্যনটো চ' K2 কিয় কোৱা হয় কাৰাকোৰাম যেটো পাছ আছে ৰিজিয়ন আছে তাৰ ওচৰত অৱস্থিত সেইকাৰণে K2 কাৰাকোৰাম মনত ৰাখিব চ' নেক্সট থাৰ্ড যেটো হৈছে হেতু পিয়ৰ ইণ্ডিয়াত অৱস্থিত হয় থাৰ্ড পিক কাঞ্চনজংঘা আৰু কাঞ্চনজংঘা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে কাঞ্চনজংঘাৰ হাইটটো হৈছে 8586 মিটাৰ এটো মনত ৰাখিব আৰু কাঞ্চনজংঘা ছিকিমত অৱস্থিত হয় হয়নে গতিকে এটো পিয়ৰ ইণ্ডিয়া য'ত কণ্ট্ৰভাৰ্চি নাই 8586 মিটাৰ হাইট তো নেক্সট আমি আহিছো ফ্ৰেন্ড 79 নম্বৰ কোৱেশ্চন হলে দা ৰিভাৰ কাবেৰী অৰিজিনেটছ ইন আৰু ৰিভাৰ কাবেৰীটো ক'ত অৰিজিনেট হয় এণ্ড ইট অৰিজিনেটছ ইন Bamgiri Hills. Question number 80 at which of the following place the river Subansiri enters in Assam? তো অসমত সোৱণশিৰি নদীটো ঠিক আছে কোনখিনি ঠাইৰে সোমাই আহে হেতু সোধা হৈছে আৰু সেই ঠাইডোখৰ হৈছে গেৰুকামুখ অফ ধেমাজিৰ হয় ধেমাজি ডিষ্ট্ৰিক্টৰ নৰ্থ ইষ্ট মনসুন কজেছ ৰেইন ইন দ্য পাৰ্ট অফ ইণ্ডিয়া ইন হুইচ সিজন সোধা হৈছে কোনটো সিজনত আচলতে নৰ্থ ইষ্ট যেটো মনসুন হয় হেতুৰ কাৰণে বৰষুণ হয় আৰু হেতু হয় উইন্টাৰত হয়নে তো আপোনালোকে মনত ৰাখিব যেটো সাউথ ওয়েস্ট মনসুন হয় হেতুৰ বাবে নৰ্থ ইষ্টত ৰেইনফল হয় বেসিক্যালি তো দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে আমাৰ নৰ্থ ইষ্টত ৰেইন হয় আৰু উত্তৰ পূবৰ যেটো মৌচুমী বতাহ যায় হেতুৰ কাৰণে হয় আমাৰ ভাৰতৰ বিভিন্ন অঞ্চল যেনেকৈ সাউথ ইণ্ডিয়া ক'ব পাৰো আমি আৰু ওয়েষ্টাৰ্ণ ইণ্ডিয়াৰ কিছু পাৰ্টত হয় গতিকে বেসিক্যালি সাউথত যেটো ঠাণ্ডা দিনত বান হয় বা বৰষুণ হয় ধুমুহা হয় সেইখিনি আমাৰ নৰ্থ ইষ্টৰ পৰা যোৱা মনসুনৰ ফলত হয় আৰু আমাৰত যিখিনি আমাৰ হয় সেইখিনি দক্ষিণ পশ্চিমৰ পৰা অহা মৌচুমী বতাহৰ কাৰণে আমাৰ ইয়াত ৰেইনফল বেছিকৈ হয় নৰ্থ ইষ্ট ৰিজিয়নত So on which river the Bhakra Nangal Dam is situated? তো Bhakra Nangal Dam to ক'ত situated হয় হেতু সোধা হৈছে আৰু এটো ৰিভাৰ সুটলেছৰ ওপৰত অৱস্থিত হয় and it is in Bilaspur Himachal Pradesh মনত ৰাখিব Bilaspur Himachal Pradesh HP Which state in India is known as the Spice Garden আৰু Spice Garden বুলি কাক কোৱা হয় Spice Garden বুলি কোৱা হয় কেৰালা so Kerala is famous for spice মনত ৰাখিব যেতিয়া পৰ্তুগীজসকল আহিছিলে তেতিয়া ইয়াত স্পাইচৰ বিজনেছ কৰিবলৈ আহিছিলে তো তেতিয়াৰ পৰাই প্ৰসিদ্ধ হয় কেৰালা ঠাইডোখৰ তো মনত ৰাখিব ভাৰতবৰ্ষত যদি আমি ইতিহাস চাবলৈ যাওঁ প্ৰথম পৰ্তুগীজসকল আহিছিলে তাৰ পিছত ডাচসকল আহিছিলে ইয়াত এটা শৰ্টকাট মই দিওঁ যদিও মই জিওগ্ৰাফিৰ কোৱেশ্চনছ আপোনালোকক কৈ আছো হিষ্ট্ৰীৰ এটা কোৱেশ্চন মই কওঁ PDEF এই শৰ্টকাটটো মনত ৰাখিব সো আমি গম পাওঁ PDF ফৰ্ম তো PDEF ৰ এটা আছে আপোনাৰ ইণ্ডিয়াত বিভিন্ন ফৰেইন পিপল বা ফৰেইন দেশ কেনেকৈ আহিছিলে আমি হেতু মনত ৰাখিব পাৰিম PDEF হেতু শৰ্টকাটটো মনত ৰাখিব সো P ফৰ পৰ্তুগীজ D ফৰ ডাচ E ফৰ ইংলিছ আৰু F ফৰ ফ্ৰান্স প্ৰথমতে পৰ্তুগীজসকল আহিছিলে তাৰ পিছত ডাচ আহিছিলে তাৰ পিছত ইংলেণ্ডৰ মানুহ আহিছিলে তাৰ পিছত ফ্ৰান্স ব্ৰিটিছৰ পিছত ফ্ৰান্সৰ মানুহ আহিছিলে সো PDEF মনত ৰাখিব তো যেতিয়া পৰ্তুগীজসকল ভাৰতবৰ্ষত আহিছিলে প্ৰথম কেৰালাত তেওঁলোকে থিতাপি লৈছিলে আৰু স্পাইচৰ বিজনেছ কৰিবলৈ বেছিকৈ আহিছিলে সো স্পাইচ বহুত বেছি পৰিমাণে তাত উৎপাদন হয় সো স্পাইচ গাৰ্ডেন বুলি কোৱা হয় কেৰালাক মনত ৰাখিব দ্য বিগেষ্ট আইলেণ্ড অফ ইণ্ডিয়ান অ'চিয়ান ইজ ইণ্ডিয়ান অ'চিয়ান ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ আইলেণ্ডটো কি হয় আৰু হেতু হয় মাগাডাস্কাৰ হয়নে লাষ্টত আৰ হ'ব লাগিছিলে মাগাডাস্কাৰ Which one of the following pair is not correctly matched আৰু কোনটো correctly matched নহয় friends হেতু সোধা হৈছে and correctly is not matched option number C হাজাৰিবাগ silver production mineral নহয় ইয়াত বেসিক্যালি আৰু বাকি কেইটা ঠিকই আছে কুদ্ৰেখমু আইৰণৰ কাৰণে বিখ্যাত কুদ্ৰেখমু হয় আপোনাৰ কৰ্ণাটকা মনত ৰাখিব আৰু সিংভূম মাংগানিছৰ কাৰণে হয় সিংভূম বিহাৰৰ আছে তাৰ পিছত যেটো ক্ষেত্ৰী ৰাজস্থানৰ আছে ক্ষেত্ৰী কপাৰৰ কাৰণে বিখ্যাত জুনজুন ডিস্ট্ৰিক্টত আছে ক্ষেত্ৰী মনত ৰাখিব ৰাজস্থানৰ সো গুটেই কেইটা মেচ কৰিছে প্ৰায় আৰু বাকি যেটো সি আছে সিলভাৰ আৰু আপোনাৰ হাজাৰিবাগ হেতু অপশনটো কাৰেক্ট নহয় তো গটিকে ইট ইজ নট কাৰেক্টলি মেচড Question number 86 which one of the following areas has the maximum potentiality for the exploration of coal in India আৰু maximum potentiality আছে exploration of coal ক'ত হয় হেতু আৰু হেতু হৈছে সোন ভেলি যিডোখৰ ঠাই আছে এইডোখৰ বেসিক্যালি বিহাৰ ছত্তীশগড় ওড়িশাৰ এটা পাৰ্ট সেইখিনি ঠাই সোন ৰিভাৰটোক আগুৰি যিখিনি ভেলি উপত্যকা সেইখিনিকে কোৱা হৈছে আৰু এই ঠাইখিনি বেসিক্যালি পটেনশিয়ালিটি আছে কলৰ কাৰণে কয়লাৰ পটেনশিয়ালিটি আছে আৰু সেইভাবে তাত যথেষ্ট পৰিমাণে কয়লা পোৱা যায় আমি গম পাওঁ ছত্তীশগড়ত কয়লা বেছি পোৱা যায় ন
Next question, India's oil bearing areas are mostly associated with the আৰু যিটো অইল পোৱা যায় তেল খনন তেল উদ্ধাৰ কৰা হয় বেসিক্যালি যিখিনি এৰিয়াৰ পৰা সেই এৰিয়াখিনি নিম্নলিখিত কোনবিধ শিলৰ লগত জড়িত হয় কোনবিধ ৰক্সৰ লগত জড়িত হয় আৰু সেইটো সেডিমেন্টাৰী ৰক্স এটো গেডিঅ হিল বুলি কওঁ আমি গেডিঅ হিলৰ লগত জড়িত হয় আমি জানো গেডিঅ হিল কেনেকৈ হয় ন আমি হৰুতে পঢ়িছিলো যে যেতিয়া হিল বালিৰ গুৰি বা তেনেকুৱা বিভিন্ন জৈৱ পদাৰ্থ লগ হৈ পেলাই বহু বছৰ ওপৰত পানীৰে চাপ পাই থকাৰ ফলত যেতিয়া জমা হয় হয়নে তেতিয়া এটা তৰপৰ সৃষ্টি হয় আৰু এই তৰপটো এটা সময়ত যুগ যোৱাৰ পিছত বহুত হাৰ্ড মেটাৰলৈকে পৰিণত হয় আৰু ইয়াৰ তলত যিখিনি জীৱাশ্ম থাকে যিখিনি অৰ্গেনিক মেটাৰ্ছ থাকে উদ্ভিদ বা প্ৰাণীৰ অৱশেষ থাকে সেইখিনি ৰৈ যায় সেইখিনি কি হয় লাষ্টত আপোনাৰ কয়লা বা আমি পেট্ৰলিয়ামলৈ ৰূপান্তৰিত হয় তো কয়লাৰ কথা ক'বলৈ গ'লে যেতিয়া ফৰেষ্ট এখন ডিভেষ্টেড হৈ যায় এটা বিভিন্ন কাৰণত তেতিয়া ফৰেষ্টৰ পৰা আমি কয়লা পাওঁ আৰু যদি অচিয়ান বা সি যদি আপোনাৰ ভূমিকম্প বা বিভিন্ন দুৰ্যোগৰ ফলত যদি আণ্ডাৰ আৰ্থ গুচি যায় তেতিয়াহ'লে খাৰুৱা তেলৰ উৎপত্তি হয় আমি জানো সেইটো গতিকে অইল বেসিক্যালি হয় যিখিনি জীৱাশ্ম যিখিনি জীৱ বা জন্তু যিখিনি এনিমেল থাকে সেইখিনিৰ পৰা সাধাৰণতে অইল হয় গতিকে সেডিমেন্টাৰী ৰক্সৰ লগত এছ'চিয়েটেড হয় অইল বেয়াৰিং এৰিয়াবিলাক আৰু য'ত বেছি সেডিমেন্টাৰী ৰক পোৱা যায় সেইখিনি ঠাইত অইল বেছিকৈ পোৱা যায় Which of the following is the biggest freshwater lake in India and biggest freshwater lake ইয়াতে অপশ্যনত ফ্ৰেণ্ড ডাল লেক লোকটাক লেক চিল্কা লেক আৰু চুকনা লেক দিয়া আছে কিন্তু আমি যদি চাবলৈ যাওঁ চাৰিটা অপশ্যনৰ ভিতৰত ডাল লেকটো শুদ্ধ হয় কিন্তু আপুনি যদি প্ৰপাৰলি চাবলৈ যায় উলাৰ লেক ইজ দ্য ফ্ৰেছ ৱাটাৰ লেক হয় বিগেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইয়াতে অপশ্যনত দিয়া আছিলে কাৰেক্ট বুলি দিয়া আছে চিল্কা লেক এণ্ড চিল্কা লেক ইজ নট দ্য ফ্ৰেছ ৱাটাৰ লেক ইট ইজ এ লাগুন ৱাটাৰ লেক it is salty water lake and it is the largest salt water lake of India which is situated in Orissa where Irrawaddy dolphin is abundantly found so friends আজিৰ ভিডিঅ'টিত এইখিনি আছিল আশা কৰোঁ কিছু আপোনালোকে লাভান্বিত হ'লে গোটেইখিনি প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এক্সাম ওৰিয়েণ্টেড কুৱেশ্যনছ হয় আৰু মই বেসিক্যালি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বহুত প্ৰশ্ন আপোনালোকৰ ওচৰলৈ লৈ আহিম যিখিনি কুৱেশ্যনছ আমি এনালাইটিকেল হিচাপত এনালাইচিছ কৰি পঢ়ি যাম আনুষংগিক যিখিনি কুৱেশ্যনছ আছে ডিছকাছ কৰি যাম আৰু আপোনালোকৰ যদি কিবা সাজেশ্যন কিবা ফিডবেক আছে মোক জনাব আগলৈ আৰু এইখিনি কুৱেশ্যনৰ পৰা আপোনালোকে লাভান্বিত কিছু হ'লে হ'ব মই ভাবোঁ গতিকে যদি ভিডিঅ'টি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটিত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ